ডায়েবেটিছ ৰোগৰ মৌষধ বুলি পৰিচিত মণ্ডুকাসনৰ প্ৰক্ৰিয়া। প্ৰথম আমি বজ্ৰাসনত বহি ল'ম আৰু দুইখন হাত মুঠি মাৰি আমি পেটৰ ভিতৰত যিমানখিনি উশাহ আছে উলিয়াই দিম। উলিয়াই দি দুইখন হাত নাভিৰ দুই ওচৰত আমি সংস্থাপন কৰি হেঁচি ধৰিম আৰু যিমান সময় পাৰোঁ আমি থাকিম আৰু যেতিয়া মন যায় আমি উঠি আহিম। এইটো হৈছে মণ্ডুকাসনৰ প্ৰথম প্ৰক্ৰিয়া। আহক ওপৰৰ ফালে কাছৰ নিচিনাকৈ চাম আৰু আমাৰ যেতিয়া মন যায় তেতিয়া আমি উশাহ লৈ ওপৰ ফালে আহিম। এইটো হৈছে মণ্ডুকাসনৰ প্ৰথম প্ৰক্ৰিয়া। এইটো প্ৰক্ৰিয়াত আমি যিমান পাৰোঁ 4-5 বাৰলৈকে আমি যিমান পাৰোঁ আমি বঢ়াই যাম। আৰু দ্বিতীয় প্ৰক্ৰিয়াটো আমি বাওঁ হাতখন তলত দিম, সোঁ হাতখন ওপৰত দিম আৰু একেই প্ৰক্ৰিয়া উশাহটো প্ৰথমতে উলিয়াই দিম, দি আমি পেটটো পিছফালে ঠেলি নিম আৰু দুইখন হাত আমি হেঁচি ধৰি আগৰ ফালে আমি কাছৰ নিচিনাকৈ আমি লক্ষ্য কৰিম। আহক মনত ৰাখিব, প্ৰথম প্ৰক্ৰিয়াত যিমান বাৰ এই আসনটো কৰে দ্বিতীয় প্ৰক্ৰিয়াটো একে সমান আসন কৰিব লাগিব। আনহাতে যিসকলৰ হাই প্ৰেছাৰ আছে সেইসকল ৰোগী এই আসনটো সম্পূৰ্ণৰূপে নিষিদ্ধ। নমস্কাৰ।